ঈশ্বৰ অহা দি আহিছিল মানুহজন। তাৰপাছত এনেকুৱা মানে ঈশ্বৰৰ অহা দি আহি পেলাই তাইক এনে সুধিলে আমাৰ মেডেলখিনি আছিলে তাইৰ ভাগৰ ইয়ালৈ। হয়, তেওঁলোকে যি দুৰ্যোগৰ মাজেৰে দিন পাৰ কৰিছে, সেই সময়তে মানুহজনে আহি যিদৰে সহায় কৰিলে, সেয়া ঈশ্বৰ অহাতকৈ কোনো গুণেই কম নহয়। মানুহজনৰ নাম ফিজিক্সৱালা খ্যাত অলখ পাণ্ডে, যাক নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। এয়া যোৰহাটৰ শোলমৰা অঞ্চলৰ ২ নম্বৰ সোণাৰী গাঁৱৰ যুৱতী জানমণি কোঁৱৰ। প্ৰলয়ংকাৰী বানৰ বাবে এতিয়াও মথাউৰিত আশ্ৰয় লৈ আছে পৰিয়ালটোৱে। কাৰাটেৰ সুনিপুণ খেলুৱৈ জানমণিৰ নেশ্যনেল চেম্পিয়নশ্বিপৰ খেল আছিল দিল্লীত। কিন্তু বানৰ বাবে ঘৰ এৰি মথাউৰিত থকা জানমণিৰ সন্মুখত নাছিল কোনো পথ। তেতিয়াই বানাক্ৰান্ত সাহায্য দিবলৈ অহা অলখ পাণ্ডেৰ দৃষ্টি পৰে জানমণিৰ ওপৰত। ফ্লাইটৰ টিকট কৰি দিয়াৰ লগতে থকা খোৱাৰ সকলো সুবিধা কৰি দিয়ে তেওঁ। জানমণিয়ে কাৰাটেৰ নেশ্যনেল চেম্পিয়নশ্বিপত আজুৰি আনিলে সোণৰ পদক। আমাৰ ইয়াত বান সাহায্যৰ কাৰণে আহিছিলে তেখেত। তাৰপিছত আমাৰ এইফালে যদি যাওঁতে মোৰ মেডেলখিনি দেখিলে, তেতিয়া সুধিছিলে এয়া কোনে কৰে, আমাৰ দাদাক সুধিছিলে। তাৰপিছত দাদাই ক'লে যে মোৰ ভণ্টি এজনী আছে, তাই দুবাৰকৈ নেশ্যনেল খেলিছে আৰু এইবাৰতো যাব নোৱাৰিবই। দি ক'লে তেতিয়া মোক লগ পাব বিচাৰিলে, মই মালখোৱাত আছিলোঁগৈ তেতিয়া। তাৰপিছত ক'লে তেতিয়া আহি পিনি মই লগ কৰিলোঁ। তাৰপিছত কৈছে মই তোমাৰ ফ্লাইটৰ টিকেটৰ পৰা ধৰি ৰুম চব বুকিং কৰি দিম। চাৰিওফালে বান, ঘৰ ডুবি আছে বানত। তাৰ মাজতে মাত্ৰ ৩ দিনহে অনুশীলন কৰিছিল জানমণিয়ে। কেনেধৰণে আচলতে তুমি পানীৰ মাজতে থাকিলা, আজি ২২ দিন ধৰি এনেকৈ শিবিৰতে আছিলা, কেনেকৈ প্ৰেক্টিচটো কেনেকৈ কৰিলা? মই মাত্ৰ প্ৰেক্টিচ 3 দিনহে কৰিবলৈ পালোঁ। ৰাস্তাতে কৰিলোঁ, কোনো নুঠা আগতে যাওঁ আৰু চিগাডোখৰ পাৰ হৈ প্ৰেক্টিচ কৰি আহি আকৌ ঘৰলৈ আহোঁ। 3 দিনৰ প্ৰেক্টিচৰ পিছত তুমি কিন্তু স্বৰ্ণ পদক লাভ কৰিলা। গোটেই যাত্ৰাটো তুমি অকণমান যদি কোৱা। যাত্ৰাটো বহুত কঠিন আছিলে, কাৰণ মাথাউৰি ভগাৰ কাৰণে গাড়ী ঘোঁৰা অলপ প্ৰব্লেম হ'ল। ইয়াৰ পৰা হলমালৈকে খোজকাঢ়ি গ'লোঁ। তাৰপিছত বাকীডোখৰ মোক দাদাই নি চাৰিঙিয়াছত থ'লে। তাৰপিছত ছাৰে গাড়ী বুকিঙো কৰি দিছিলে গুৱাহাটীলৈকে। তাৰপৰা গ'লোগৈ আৰু ফ্লাইটত। ছাৰ মানে অলখ পাণ্ডে ছাৰ। জানমণিক সদায় সাহস উৎসাহ দি আহিছে পৰিয়ালে। চাহটোৰ দৰে লাগি থাকে ককায়েকে। পোনপ্ৰথমে আপোনালোকৰ চেনেলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালেই লাগিছে আৰু তাই ইমানখিনি আগবাঢ়ি গৈছে যেতিয়া ৰাইজৰো আশীৰ্বাদ আৰু ঘৰৰ সকলোৰে, লগতে বিশেষকৈ অলখ পাণ্ডে ছাৰক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমানখিনি সহায় নকৰা হ'লে হয়তো আজি ইমান বা আপোনালোককো এনেদৰে নাপাওঁ। আৰু তাই যিখিনি কষ্ট, সেইখিনি তাই কষ্ট যিটো ফল তাই পাইছে। খেতিয়ক পিতৃ মাতৃ আজি সুখী। ঘৰ বাৰী বানত শেষ হৈ যোৱাৰ পাছতো তেওঁলোকৰ মুখত আজি জানমণিৰ সাফল্যই বিৰিঙাইছে হাঁহি। তাই যাব নোৱাৰিলেহেঁতেন, তাইও প্ৰেক্টিছো নাই। তথাপিতো আমাৰ ভয়ো লাগিছিলে, তাই ভয় গৈছে, কান্দি গৈছে যে মই দুবাৰ গৈছোঁ খেললৈ যাওঁ প্ৰতি মই ঘৰখনৰ পৰা ওলাই যাওঁ, এইবাৰ মই মথাউৰিৰ পৰা ওলাই যাওঁ। খুব কান্দিছেহি যাবৰ সময়ত। তাইক তেতিয়া বুজাই দিছোঁ আৰু দুখ কৰি মানুহ ওলাই নাযায় বুলি। তাৰপৰা ঘূৰি অহালে যেনিবা হাঁহি মুখে ঘূৰি আহিছে। কিমান আনন্দ পাইছোঁ আৰু ক'ব নোৱাৰি আৰু। তাৰমানে মই যথেষ্ট ছোৱালীজনীৰ লগত কষ্ট কৰোঁ। তাইক মই মৌ পালন কৰোঁ। মৌ বিকি হ'লেও মই তাই দিল্লী নেশ্যনেল গেমলৈ পঠাওঁ। ফিছাৰী মাছ কেইটামান ধৰি হ'লেও মই তাইক ডিষ্ট্ৰিক্ট হওক ষ্টেটত গেম খেলাওঁ। এই দুখৰ মাজতো যে ইমানখিনি সুখ পাইছোঁ, এইটো আৰু ভাবিব নোৱাৰি আৰু ক'বলৈ। এফালে যদি প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ, আনফালে আকৌ বান বিধ্বস্ত সেই মাটিতেই যেন আনন্দৰ উৎসৱ। ক'বলৈ গ'লে এয়া কেৱল এক বিজয় নহয়, কেৱল এক পদক নহয়, এয়া হৈছে দুৰ্জয় সাহসেৰে দুৰ্যোগক নেওচি ৰচা এক ইতিহাস। ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতি গগৈৰ সৈতে যোৰহাটৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।